আগৰ এটা ভিডিঅ'ত মই লোকেল এআইৰ কনচেপ্টটোৰ কথা কৈছিলোঁ, য'ত নেকি আমি আমাৰ নিজৰ লেপটপতে লোকেলি আমি এআই ৰান কৰিব পাৰোঁ। আমি যেনেকৈ ChatGPT নিচিনা ChatGPT, জেমিনাই এনেকুৱা মডেলবোৰ আমি লোকেলি আমাৰ লেপটপত নেটৱৰ্ক নোহোৱাকৈ, আমি কোনো ৰেষ্ট্ৰিকশ্যন নোহোৱাকৈ, টাইম আউট নোহোৱাকৈ আমি ইউজ কৰিব পাৰোঁ। এতিয়া ChatGPT নিচিনা মডেলত আমাৰ টাইম আউট হৈ গুচি যায়, পইচা দিব লাগে, তাৰ পাছত প্ৰিমিয়াম ছাবস্ক্ৰিপশ্যন ল'ব লাগে। তো লোকেল এআইত সেইটো সুবিধা আছে যে আমি আমাৰ নিজৰ লেপটপৰ পাৱাৰেদি আমি তাক ইউজ কৰিব পাৰোঁ আৰু তাত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যনো নাথাকে। আৰু বহুত ধৰণৰ মডেল পোৱা যায়। আমি ভিডিঅ' জেনেৰেশ্যনৰ মডেলো পাম, টেক্সট জেনেৰেশ্যনৰ মডেলো পাম, সকলো ধৰণৰ মডেল পোৱা যায়। গতিকে মই এইটো ভিডিঅ'ত এটা টিউটৰিয়েল দিছোঁ, য'ত নেকি আপোনালোকে এটা চিম্পল কম বিলিয়ন পেৰামিটাৰৰ এটা মডেল লেপটপত ইউজ কৰিব পাৰে। তাকে এইটো ভিডিঅ'ত দেখাইছোঁ মই। আমি মডেলটো ডাউনলোড কৰাৰ আগত আমি তাক ৰান কৰিবৰ কাৰণে এটা ছফ্টৱেৰ প্ৰথমতে ডাউনলোড কৰিব লাগিব। আমি ওলামা বুলি চাৰ্চ কৰিম, ওলামা ডাউনলোড। তাৰপাছত প্ৰথমতে আহি যাব ডাউনলোড ওলামা অন উইণ্ডোজ। এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। মোৰ অলৰেডি ডাউনলোড কৰা আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। 1 GB মানৰ হ'ব চাগে। তাৰপাছত আমি huggingface.co এই ৱেবছাইটটোত যাব লাগিব। ইয়াতেই চববোৰ মডেলবোৰ ইয়াতে পোৱা যাব। 4000 মডেল ইয়াতে আছে। যিকোনো এটা মডেলত আপুনি ক্লিক কৰি সেইটোৰ বিষয়ে জানিব পাৰে। ইয়াত আনলিমিটেড OCR ৱৰ্ক, ইয়াত খুব সম্ভৱ অপটিকেল কেৰেক্টাৰ ৰিকগনিশ্যন, কেৰেক্টাৰ যিবোৰ আমাৰ ধৰক যিকোনো কেৰেক্টাৰ এটা থাকিব, সেইটো কি হয় আচলতে সেইটো এক্সট্ৰেক্ট কৰা মডেল হয় খুব সম্ভৱ। এইটো ইয়াত কি কি ইউজ হৈছে সকলোবোৰ চাব পাৰিব। বহুত ধৰণৰ মডেল আছে। আপুনি ইয়াত ডিপচিকৰো মডেল পাই যাব, যিকেইটা লোকেলি আমি ইউজ কৰিব পাৰিম। ডিপচিকটো খুব পপুলাৰ এটা ChatGPTৰ নিচিনা। ইয়াত এটা ইণ্টাৰেষ্টিং কথা হ'ল, যেতিয়া মডেলবোৰ চেক কৰিব তেতিয়া দেখিব ইয়াত বি, এইটো 3B মডেল, এইটো 753B, অৰ্থাৎ এই 3B মানে হৈছে 3 বিলিয়ন পেৰামিটাৰ। মানে যিমানেই আপোনাৰ বিটো বেছি হ'ব, সেইটোৰ পাৰফৰ্মেঞ্চো বেছি হ'ব আৰু তাক বেছি পাৱাৰ লাগিব লেপটপত চলিবলৈ। আৰু 753 বিলিয়ন পেৰামিটাৰ মানে ইয়াত বহুতখিনি ডেটা আছে, বহুত বেছি আছে পেৰামিটাৰ, আৰু লেপটপবোৰত চলিবলৈ দিগদাৰ হ'ব, কাৰণ ই বহুত বেছি পাৱাৰ লাগিব ইয়াক। এতিয়া আমি যিমান পাৰোঁ এতিয়া কম বিৰ মডেল চাব লাগিব, যাতে আমাৰ ইয়াত ধুনীয়াকৈ ৰান হয় আৰু আমাৰ কামবোৰ হৈ যায় সৰু সুৰা। এইটো QWEN চাৰ্চ কৰাত ইয়াত বহুতকেইটা মডেল আছে। 0.6 বিলিয়নৰ এটা আছে ৰিজনিঙৰ কাৰণে। আমি এক্সাম্পলৰ কাৰণে এইটো আমি ইনষ্টল কৰি চাব পাৰোঁ। ইয়াতে গোটেই স্পেচিফিকেশ্যনবোৰ দিয়া আছে। তাৰ আগত লগ ইন কৰি ল'ব লাগিব। আপোনালোকৰ লগ ইন একাউণ্ট নাই যদি একাউণ্ট এটা আপোনালোকে খুলি ল'ব আগতীয়াকৈ। একাউণ্ট এটা খুলি ল'ব, তাৰ পাছতহে আমি যিকোনো এটা মডেল আমি ইয়াত ইউজ কৰিব পাৰিম। আমি ইয়াত মডেলটো চাৰ্চ কৰিছিলোঁ, QWEN 0.6B, এইটো মডেল এতিয়া আমি ইউজ কৰিবৰ কাৰণে আমাৰ লেপটপলৈ কেনেকৈ ইয়াক ডাউনলোড কৰিম, আৰু আমি কমাণ্ড প্ৰম্পটত আমি মডেলটো ডাউনলোড কৰাৰ আগত আমাৰ ওলামা যিটো ছফ্টৱেৰ আছে তাক ডাউনলোড কৰি ল'ব সকলোৱে। মই দেখুৱাৰ দৰে ডাউনলোড কৰিব, তাৰ পাছত লগ ইন কৰি ল'ব। তাৰ পাছতহে আমি চেক কৰিম যে আমাৰ ওলামাটো ডাউনলোড হ'ল নে নহ'ল। তাৰ কাৰণে কমাণ্ড প্ৰম্পটত যাব, CMD মাৰিলেও আহিব। ইয়াত আমি ওলামা ভাৰ্জনটো চেক কৰি ল'ম। ওলামা ভাৰ্জন মোৰ ইয়াত ইনষ্টল হৈ গৈছে 0.31.1। এতিয়া আমাৰ যিটো মডেল আমি চিলেক্ট কৰিছিলোঁ QWEN 3, এই মডেলটো আমি ডাউনলোড কৰিম। ওলামা QWEN 3 এইটো টাইপ কৰিব, তাৰ পাছত এণ্টাৰ মাৰি দিব, আৰু ইয়াৰ পাছত আমাৰ ডাউনলোডিং ষ্টাৰ্ট হৈ যাব। 5.2 GB আমাৰ টোটেল ফাইল হয়, আৰু এইটো আমি চাইছিলোঁ 0.6 বিলিয়ন পেৰামিটাৰ থকা, গতিকে ফাইলটো সেইকাৰণে যথেষ্ট কম। 5.2 GB তেনেকুৱা AI মডেলৰ হিচাপত যথেষ্ট কম, আৰু খুব সম্ভৱ ইয়াৰ যিখিনি কাম হ'ব লিমিটেড নহ'লেও বহুতখিনি ইনফৰমেশ্যন নাপাবও পাৰে, কিন্তু আমাৰ কাৰণে যথেষ্ট এইখিনি। এতিয়া আমি দেখা যিখিনি 789 বিলিয়নৰ যিখিনি পেৰামিটাৰ আছিলে, সেইখিনি আমি যদি ডাউনলোড কৰিবলৈ যাওঁ সেইখিনিতো বহুত বেছি হৈ যাব, বহুত বেছি হ'ব। ডিপহেড V1 7 বিলিয়নৰ এইটো ইউজ কৰি আছোঁ। এইটো মোৰ 18 GB 18 GB এইটো ফাইল ডাউনলোড কৰোঁতেই, গতিকে এইটোৰ 7 বিলিয়ন পেৰামিটাৰতে কিমান হৈছে, আৰু যদি আমি তাৰ ভাবকচোন 800 বিলিয়ন পেৰামিটাৰ থকাটো কিমান বেছি হ'ব। গতিকে সেইবোৰ কাৰণে একদম ডাঙৰ মেচিন লাগে। ইয়াত 100% মোৰ ইয়াত ডাউনলোড হৈ গ'ল।
হ'ল আমাৰ এপ্লিকেশ্যনটো অ'পেন কৰি পেলাই ইয়াত চিলেক্ট কৰিব লাগিব, কাৰণ আগতে মই ডাউনলোড কৰা আছিলে এইটো ইউজ হৈ আছিলে ইয়াত মডেল। চ' নাও মই বেলেগ এটা মডেল ইয়াত ইউজ কৰিম, যিটো মই ডাউনলোড কৰিলোঁ এতিয়া, QWEN3 এইটো মডেল জাষ্ট ডাউনলোড কৰিছিলোঁ, এইটো চিলেক্ট কৰিম। তাৰপিছত ইয়াত আমি কিবা এটা লিখিম, who is this, দেখিলে ইয়াত আমাৰ অলৰেডি ৰেছপন্সবোৰ আহিলেই। অ'কে, দ্য ইউজাৰ আস্কড who is this and আমাৰ যিখিনি বেকগ্ৰাউণ্ডত যিখিনি প্ৰচেছ চলি আছে, কেনেকৈ AIটোৱে পাছফালে গোটেইখিনি এনালাইজ কৰি আছে আমাৰ টেক্সট ইয়াৰ ডাটাটোৰ পৰা, সেইমতে দেখাই আছিলে থিংকিং। এতিয়া আমাৰ যিটো ৰেছপন্স তেওঁলোকে সেইফালৰ পৰা এনালাইজ কৰি মেলি যিটো ৰেছপন্স তেনেকৈ দিয়ে, এইবোৰে তেনেকেই কাম কৰে। ত' এইটো হৈছে আমাৰ লোকেলি ইউজ কৰা এইটো। আমি যদি এতিয়া ইণ্টাৰনেটো মই অফেই কৰি দিম, নেটটো অফ কৰি দিম, এতিয়া আমি যদি কিবা ৰান কৰোঁ, নিউ মি, এতিয়াও আমাৰ ৰান হ'ব একেটা স্পীডতে। নেটটো বেছি থাকিলে কম থাকিলে কথা নাই, এইটো আমাৰ লোকেলিয়ে হ'ব, নেটৰ লগত কোনো সম্পৰ্কই নাই ইয়াত। এতিয়া এইটো লেপটপত হৈ গ'ল, মই নেক্সটটোত আকৌ মোবাইলত আমি কেনেকৈ টাৰ্মিনেল ইউজ কৰি পেলাই আমি তাক ডাউনলোড কৰি তাতো ইউজ কৰিব পাৰোঁ, সেইটো মই এবাৰ দেখাই দিম। থেংক ইউ।